নমস্কাৰ মই বাবু বৰুৱা আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত এটি 7 বছৰ পুৰণি ভিডিঅ' প্ৰচাৰ কৰি মোৰ সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলোৱা দৃষ্টিগোচৰ হৈছে মোৰ। এই ক্ষেত্ৰত ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে আজিৰ পৰা প্ৰায় 7 বছৰ আগত অসমত যি সামাজিক অস্থিৰতাই বিৰাজ কৰিছিল, যি সময়ত অসম প্ৰায় স্তব্ধ হৈ পৰিছিল, সেই সময়ৰ সেই প্ৰেক্ষাপটত চৰকাৰ তথা শাসকীয় দলক আক্ৰমণ কৰি মই এটি মন্তব্য দিছিলোঁ আৰু সেই মন্তব্যটোৱে বৰ্তমান সময়ত ভাইৰেল হৈ আছে। অসমৰ শিল্পী সমাজৰ লগতে ময়ো যেতিয়া কা আন্দোলনত যোগদান কৰিছিলোঁ, তেতিয়া সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মই এনে মন্তব্য প্ৰদান কৰিছিলোঁ। আজি অসমৰ সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটত মোৰ সেই 7 বছৰ আগৰ মন্তব্যৰ কোনো প্ৰাসংগিকতা নাই বুলি মই ভাবোঁ। এই ভিডিঅ'টোৰ এক নিৰ্দিষ্ট অংশক বৰ্তমান কংগ্ৰেছৰ কেতবোৰ সমৰ্থকে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা মোৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে ৰাইজৰ জ্ঞাতাৰ্থে মই মোৰ স্থিতি স্পষ্ট কৰি কওঁ যে মই বৰ্তমান কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। মই এতিয়া সম্পূৰ্ণভাৱে নিজকে সংগীতৰ লগত ব্যস্ত ৰাখোঁ। গতিকে যদি কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে মোৰ 7 বছৰ পুৰণি ভিডিঅ'টো প্ৰচাৰ কৰি আছে, তেন্তে তেওঁলোকক অনতিপলমে এই কাৰ্য পৰিহাৰ কৰিবলৈ অনুৰোধ জনালোঁ। আমি শিল্পীসকল এখন সমাজৰে অংগ। গতিকে সামাজিক প্ৰেক্ষাপটত আন ব্যক্তিৰ নিচিনাকৈ আমিও সময় সাপেক্ষে মন্তব্য দিয়াটো স্বাভাৱিক। কিন্তু তেনে পুৰণি এটি ভিডিঅ' নিৰ্বাচনৰ সময়ত পুনৰ প্ৰচাৰ কৰি মোক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰাটো অতি দুৰ্ভাগ্যজনক আৰু নিন্দনীয়। বাকী বিচাৰ ৰাইজে ল'ব। ধন্যবাদ। জয় অসম।